নমস্কাৰ যিসকল ছাত্ৰীয়ে পলিটেকনিক এডমিশ্যন ইতিমধ্যে অনলাইন এপ্লাই কৰিছে আৰু মেৰিট লিষ্টৰ বাবে অপেক্ষা কৰি আছে লগতে যিসকলে কাৰেকশ্যন কৰিব লগা আছে অৰ্থাৎ কাৰেকশ্যনৰ বাবে অপেক্ষা কৰি আছে তো সকলোৰে বাবে লগতে যিসকলে মেৰিট লিষ্ট অনলাইন ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু অফলাইন ডকুমেণ্টছ ভেৰিফিকেশ্যন ছিট এলটমেণ্ট কাউন্সেলিং সকলোখিনি তথ্য জনাৰ বাবে অপেক্ষা কৰি আছিল তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো তো ভিডিঅ'টোত সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ডেটবিলাক আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আপুনি শেষলৈ চাই থাকিব তো প্ৰথম আপোনালোকে যে ইয়াতে যদি লক্ষ্য কৰে তেনেহ'লে আপোনালোকে চাবলৈ পাব যে প্ৰথম যেটো ৰেজিষ্ট্ৰেশ্যন হেতু 19 পৰা আৰম্ভ হৈছিল 7 জুনলৈকে চলি থাকিব কাৰেকশ্যন উইন্ডো 8 তাৰিখৰ পৰা 10 তাৰিখলৈকে এটো চলিব ইয়াৰ পিছত দিয়া আছে যে অনলাইন ভেৰিফিকেশ্যন ডকুমেণ্ট আপলোড বাই দ্য ইনষ্টিটিউট অৰ্থাৎ কলেজৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব এটো 12 তাৰিখৰ পৰা 23 জুনলৈকে এটো কিন্তু চলি দিব ইয়াৰ পিছত যে সেট এলটমেণ্ট অফ সিটস অফ ফাৰ্ষ্ট অনলাইন কাউন্সেলিং অৰ্থাৎ যেটো এলটমেণ্ট আহিব এটো আহিব 3 জুলাই বুলি ইয়াতে লিখা আছে যতম্ভৱ এটো আগতেও আহিব পাৰে তো ইয়াতে আছে 3 জুলাই বুলি দিছে একসেপ্ট এগেইনষ্ট এলটমেণ্ট সিটস এলং দা acceptance letter necessary documents upload কৰিব লাগিব ছাত্ৰীয়ে এটো আপোনালোকে কিমান দিন হ'ব আপোনালোকে 5 দিন সময় পাব 3rd to 7th জুলাই অৰ্থাৎ 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে জুলাইৰ ভিতৰত এটো আপোনালোকে কৰিব লাগিব ইয়াৰ পিছত দিছে আপোনালোকে অৰিজিনাল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব কলেজত যাই পিনে এটো কৰিব লাগিব 4 জুলাই to 10 জুলাইৰ ভিতৰত আপোনালোকে কৰিব লাগিব ইয়াৰ পিছত আকৌ আপোনালোকে কি কৰিব কলেজ বিলাকৰ পৰা ডিটেইল ৰিপৰ্ট পাঠাব এটো পাঠাব 11 to 14 এটো ষ্টুডেণ্টৰ কাম নহয় ইয়াৰ পিছত সিট ভ্যাকেন্সি লিষ্ট ওলাব এটো কিমান তাৰিখত ওলাব 16 জুলাই তাৰিখ এটো ছাত্ৰী কাম নহয় জাস্ট তেওঁলোকে চাব পাৰিব যে কোন কলেজত কোন ব্ৰাঞ্চত কিমান কেটা সিট খালি আছে কোন কলেজত কিমান কেটা সিট খালি আছে এটো তেওঁলোকে চাব পাৰিব ইয়াৰ পিছত আকৌ আপোনালোকে মডিফাই নাইবা ব্ৰাঞ্চৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব হেতু আপোনালোকে 17 to 18 আপোনালোকে জুলাই এই 2 দিন সময় পাব হেতুতে আপোনালোকে আকৌ কৰিবলৈ আকৌ সেকেন্ড ৰাউন্ড মেৰিট লিষ্ট আহিব 23 জুলাই তাৰিখত আহিব আকৌ এটো ডকুমেণ্টছ নেসেসাৰি ডকুমেণ্টছ বোৰ আপোনালোকে হেৰি কৰিব লাগিব একসেপ্টেন্স লেটাৰ এবিলাক আপোনালোকে আপলোড কৰিব লাগিব এটো কৰিব লাগিব 24 to 27 জুলাইৰ ভিতৰত আপোনালোকে কৰিব লাগিব ইয়াৰ পিছত দিছে যে ৰিপৰ্টিং আকৌ কলেজ বিলাকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব এটো আপোনালোকে কৰিব লাগিব 25 to 29 জুলাই ইয়াৰ পিছত দিয়া আছে যে উইথড্ৰ আপোনালোকে সিট বিলাক উইথড্ৰ কৰিব লাগিব এই উইথড্ৰ কৰিব পাৰিব আপোনালোকে ইয়াত দিছে যে 29 জুলাইত আপোনালোকে দিছে যে অন অৰ বিফৰ 29 সো এই তাৰিখৰ আগত তো ইয়াৰ পিছত নেক্সট আৰু দিয়া আছে যে আৰু এটা লিষ্ট ডিটেইললৈ পঠাব ইয়াৰ পিছত যে সেকেন্ড ৰাউন্ডৰ পিছত এটো আহিব 2 আগষ্টত আহি যাব আৰু ডিসপ্লেত আপোনালোকে এছএছটি সকলে এটো লিষ্ট চাব পাৰিব 4th আগষ্ট ইয়াৰ পিছত যে থাৰ্ড ৰাউন্ড এলটমেণ্ট আহিব 9 আগষ্টত আৰু একসেপ্টেন্স লেটাৰ ছাত্ৰী সকলে এটো আপলোড কৰিব লাগিব নেসেসাৰি ডকুমেণ্টছ এটো 10 আৰু 11 আগষ্টত কৰিব পাৰিব আৰু অৰিজিনাল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব 12 to 14 আগষ্টৰ ভিতৰত ছাত্ৰী সকলে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব এইখিনি দিয়া আছে এইখিনিৰ পিছত আৰু কিছুমান নোটিছ আহিব স্পৰ্টছৰ ওপৰত কিছুমান স্পৰ্ট কাউন্সেলিং ওপৰত আৰু কিছুমান নোটিছ আহিব যতম্ভৱ এইবিলাক ডেট অলপ চেঞ্জ হ'ব পাৰে যদি এটা ডেট বিলাক উল্লেখ কৰিছে কিবা কাৰণ হয়তো চেঞ্জ হ'ব পাৰে যদি চেঞ্জ হয় তেনেহলে মই নিশ্চয় আপোনাক ইনফৰ্ম কৰিম আপোনাক ভিডিও হগৰ আপোনাক জনাই দিম